হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই পংকজ্যোতি ভৰদাস। প্ৰথমতেই পুনৰবাৰ সকলোকে যিসকলে এডিআৰ ৰিটেনত কোৱালিফাই কৰিলে সকলোকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। মোৰ যিটো এডিআৰ স্কিল টেষ্টৰ ক্লাছেছ ষ্টাৰ্ট কৰা হৈছিলে তাত অলৰেডি 5টা ক্লাছেছ দিয়া হৈছে। এইটো 6 নম্বৰ ভিডিঅ' হ'ব পাৱাৰ পইণ্টৰ। তো বাকীখিনিত আপোনাৰ ৱৰ্ড, পাৱাৰ পইণ্ট, এক্সেল গোটেইখিনি পাই যাব। যদি আপোনালোকে আগৰ ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই সেই গোটেই স্কিল টেষ্টৰ ছিৰিজৰ যিটো প্লে'লিষ্ট আছে সেইটো মই দি দিম, আপোনালোকে চাব পাৰিব তাত গৈ। এইটো আচলতে পাৰ্ট 2 হয় পাৱাৰ পইণ্টৰ। পাৰ্ট 1টো কালি মই আপলোড কৰিছিলোঁ, সেইটো অলপ লেংদি হোৱাৰ কাৰণে বাকীখিনি মই ইয়াত কভাৰ কৰি দিছোঁ। আৰু এই পাৱাৰ পইণ্টৰ ভিডিঅ'টো আমাৰ এইটো আচলতে এটা ওৱান শ্বট ভিডিঅ'ৰ নিচিনা হ'ল, যিটো আপোনাৰ গোটেই চিলেবাছটো বা গোটেই পাৱাৰ পইণ্টৰ কুৱেশ্যনছবিলাক কেনেধৰণে আহে গোটেইখিনি ইয়াত দেখুওৱা হৈছে। আৰু বেছিকেলি যিটো আমাৰ মক টেষ্ট আপোনালোকে দেখা পাইছে, অলৰেডি মই কৈছোঁৱেই মোৰ আগৰ ভিডিঅ'বিলাকত, আমাৰ যিটো মক টেষ্ট আছে সেই মক টেষ্টত যিখিনি কুৱেশ্যনছ আছে পাৱাৰ পইণ্টৰ, সেই পাৱাৰ পইণ্টৰ সেই কুৱেশ্যনছখিনি আচলতে চলিউশ্যন ভিডিঅ'ৰ নিচিনা এইটো ভিডিঅ' হ'ল, যিটো আপোনালোকে ধৰক মক টেষ্টখনত কুৱেশ্যনটো চাব লাগে, কুৱেশ্যনটো চাই পেলাই চলিউশ্যন আকাৰে ইয়াত আপোনাৰ ভিডিঅ'টোত পাব। আৰু লগতে মই কৈ দিওঁ যিসকলে নাজানে যে আমাৰ এটা মক টেষ্ট চিৰিজ ষ্টাৰ্ট কৰা হৈছে, বহুত দিন হ'ল অলৰেডি, বহুতে পাৰচেছ কৰিলে। তো ইয়াত 15টা ছেটছ আছে, তাত ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, লটছ অফ ইনষ্ট্ৰাকশ্যন ইনক্লুড কৰা হৈছে, যাতে আপোনালোকে গোটেইখিনি কুৱেশ্যনছ টাইপছবিলাক গম পায়, যাতে এক্সামত আপোনালোকে সকলোখিনি কুৱেশ্যনছ কৰিব পাৰে। আৰু মই যিখিনি প্ৰিপেয়াৰ কৰিছিলোঁ সেই গোটেইখিনি ইনক্লুড কৰিছোঁ ইয়াত। তো আপোনালোকে যদি পাৰচেছ কৰা নাই আৰু পাৰচেছ কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনতে মই টেলিগ্ৰামৰ লিংকটো দি দিম, তাত গৈ আপোনালোকে গোটেইখিনি কথা তাত জইন কৰি আপোনালোকে গোটেইখিনি কথা গম পাব পাৰিব। নহ'লে মোৰ নম্বৰ দি দিম, তাতে DM কৰিব পাৰিব। আৰু আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে তাত অলৰেডি 100+ PYQs প্ৰেক্টিছ কুৱেশ্যনছ দিয়া হৈছে এক্সেল, পাৱাৰ পইণ্ট, ৱৰ্ড সকলোৰ ওপৰত। গতিকে মই ভাবোঁ এই গোটেইখিনি নেক্সট আহি থকা স্কিল টেষ্ট এক্সামৰ কাৰণে ছাফিচিয়েণ্ট হ'ব আপোনালোকে ফুল মাৰ্কছ পাবৰ কাৰণে। গতিকে আপোনালোকে যদি টেলিগ্ৰাম চেনেলটো জইন কৰা নাই তেতিয়াহ'লে জইন কৰি ল'ব। আৰু চেষ্টা হওক বাকী যিটো আমাৰ ভিডিঅ'টো আছে ভিডিঅ'টো আৰম্ভ কৰোঁ। নেক্সটটো চাওক, নেক্সট কুৱেশ্যনটো কি দিছে, 5 নম্বৰ কুৱেশ্যন। ইনচাৰ্ট এ টেবল এণ্ড চেঞ্জ কালাৰ। টেবুলৰ কালাৰ চেঞ্জ কৰিব লাগে, হাইপাৰ লিংক দিব লাগে। এইটো এটা মষ্ট অফ দ্য কুৱেৰিজৰ ভিতৰত এইটো আছিলে হাইপাৰ লিংকটো। দেন তাত আপোনাৰ ইনচাৰ্ট চাৰ্ট দিব লাগে ইউজিং ডাটা। তো ইয়াত মই অলৰেডি এখন লৈ থৈছোঁ, ইয়াত দেখাই থৈছোঁ। এইখন আপুনি টেবুল এণ্ড কণ্টেণ্ট যোনটো শ্লাইড টাইপছ দিয়ে সেইটো টাইপ ল'ব, টেবুল এণ্ড কণ্টেণ্ট বা টেবুল যি দিয়ে তাৰ আপুনি ইয়াত আছে চাওক, ইয়াত টেবুল এখন আছে দিছে, টেবুল চিলেক্ট কৰিলে টেবুলটো মই যোনটো অলৰেডি লিখা আছে তাত 6 কলম 6 ৰ আছিলে, তো 6 কলম দিলোঁ, 6 ৰছ আহি যাব। ঠিক আছে, এনেকুৱা আহি গ'ল। এতিয়া ইয়াত আপোনাৰ যোনটো টাইপত কুৱেশ্যনটো দিয়ে, কুৱেশ্যন যেনেকুৱা দিছে তেনেকুৱা ধৰণৰ আপুনি ইয়াত চেঞ্জ কৰি ল'ব পাৰে। ইয়াত চাওক, এইটো ব্লেক এণ্ড হোৱাইট আছে, কিবা আছে, ইয়াত ধৰক বিভিন্ন টাইপৰ আছে। তো আপুনি যিকোনো এটা লৈ ইয়াত আপুনি চেঞ্জ কৰি ল'ব পাৰে। ইয়াত ধৰক আপোনাৰ এতিয়া তাত কুৱেশ্যনটো এটা কি হৈছে কালাৰ। ঠিক আছে, ইয়াত কালাৰ দিছিলে, কালাৰটো কেনেকৈ কৰিব, প্ৰথমতে যেনিবা আমি গোটেই কালাৰটো কি কৰিম, হোৱাইট কৰি ল'ম। তেতিয়া কি হ'ব, শ্বেপিং দেখিছেনে, শ্বেডিং। তো শ্বেডিঙত আপুনি হোৱাইট কৰি দিব, দেখিছে হোৱাইট হৈ গ'ল। চব গোটেইখিনি যেতিয়া কৰি দিব হোৱাইট, তেতিয়া হৈ যাব হোৱাইট। অ'কে, যদি বেলেগ কালাৰ লাগে, ছাপ'জ এটাত আপোনাৰ মই পাইছিলোঁ, ইয়াত প্ৰথমতে ডাটাটো ভৰাই লওঁ। ডাটাটো মই এখন এক্সেলত অলৰেডি মোৰ আছে, এইটো ইয়াৰ পৰা মই ডাটাটো অলপ লৈ লওঁ। ঠিক আছে, ইয়াত মই লৈ লৈছোঁ, অ'কে, কপি কৰি লৈ লৈছোঁ, আহি গৈছে। কেইটা নাছিলে কেতিয়া, ঠিক আছে, কাটি দিওঁ। কাটিলে আকৌ কেনেকৈ হ'ব, এনে গোটেইখিনি চিলেক্ট কৰিলে ৰাইট ক্লিক কৰিলে কাট। অ'কে, আকৌ তলৰটো নালাগে, তলৰটোতো নাই, গোটেইখিনি চিলেক্ট কৰিলে ৰাইট ক্লিক কৰিলে কাট। অকণমান ডাঙৰ কৰি দিয়ক, আৰু ইয়াৰ যিখিনি আখৰ আছে আখৰখিনি চাইজটো শ্বেপটো জেগাত অহা নাই। তো চিলেক্ট কৰি হোমত আহি আপুনি মিডল অৰ্ডাৰ কৰিলে, চাইজটো অলপ বঢ়াই দিলে 16 হ'ল। ঠিক আছে, এতিয়া হৈ গ'ল। এতিয়া ইয়াত দিছে কালাৰ। ছাপ'জ আপোনাক দিছে যে ফাৰ্ষ্ট যোনটো আছে বক্সটো, সেইটো ফাৰ্ষ্ট বক্সটো কালাৰ কৰিব লাগে এটা আপোনাৰ ডিফাৰেণ্ট কালাৰ। তো যোনটো বক্সত চিলেক্ট কৰিব কালাৰ কৰিব দিছে সেইটো বক্সত চিলেক্ট কৰিলে নেক্সট আপোনাৰ আহি গ'ল ইয়াত ডিজাইনত আহি গ'ল। ইয়াত শ্বেডিং আছে, শ্বেডিংটোত আপুনি ফাৰ্ষ্টটোত দিলে যেনিবা ৰেড। অ'কে, ছেকেণ্ডটোত কৰিব দিছে ছাপ'জ গ্ৰীণ, থাৰ্ডটোত কৰিব দিছে বেলেগ এটা কালাৰ। তো তেনেধৰণে আপুনি যাব পাৰে, বেলেগ বেলেগ কালাৰ লৈ আপুনি আহিব পাৰে। ঠিক আছে, এইটো এনেকৈ ডিফাৰেণ্ট কালাৰ ল'ব পাৰে। এতিয়া আহি গ'ল আপোনাৰ এটা বস্তু হ'ল হাইপাৰ লিংক। হয়, ইয়াত আপোনাৰ এখন হেৰি আছে, ইয়াত যিকোনো এটা ৱৰ্ডত কৈ দিব যে এইটো ৱৰ্ডত হাইপাৰ লিংক কৰা বা এটা হাইপাৰ লিংক ইনচাৰ্ট কৰা। হাইপাৰ লিংক মানে কি, যেনেকৈ আমি গুগলত যেতিয়া দেখোঁ, উইকিপিডিয়া চাওঁ, তেতিয়া তাত আপোনাৰ কিছুমান লেটাৰ্ছ ব্লু হৈ থাকে, আৰু সেই ব্লুটো যদি টিক কৰি দিওঁ বেলেগ এটা পেজ খোল খাই যায়, সেইটো হ'ল হাইপাৰ লিংক।
তো তেনেধৰণে আপুনি আমি ইয়াত যিকোনো এটা ৱৰ্ডত আমি হাইপাৰলিংক ইনচাৰ্ট কৰিব পাৰোঁ। হাইপাৰলিংকত কি হয়, যেতিয়া আপুনি কৰিব তাত বেলেগ এটা ৱেবছাইটেই হওক বা বেলেগ এটা আপোনাৰ পেজেই হওক বা বেলেগ এটা ডকুমেণ্টছেই হয় তাত এড কৰিব পাৰে। তো লাষ্ট টাইম আমাৰ চিফ্টত যোনটো উইথ কম্পিউটাৰ আছিলে তাত হাইপাৰলিংক ইনচাৰ্ট কৰিব দিছিলে, যোনখন আমাৰ ধৰ ৱৰ্ডত দিছিলে আপোনাৰ পাৱাৰ পইণ্টৰ কিবা এটা ইনচাৰ্ট কৰিব, তেনেধৰণে ইনচাৰ্ট কৰিব দিয়ে। এতিয়া আমি চাই লওঁ, অ'কে টোটেল মাৰ্কটোত আমি হাইপাৰলিংক এড কৰিম। ঠিক আছে, টোটেল মাৰ্ক আমি চিলেক্ট কৰিলোঁ। হাইপাৰলিংক ক'ত থাকে, ইনচাৰ্টত যাব, ইনচাৰ্ট গৈ এইটো দেখিলে হাইপাৰলিংক গ'ল। ইয়াত আপোনাৰ ডিফাৰেণ্ট টাইপ আছে, চাওক এক্সপৰ্ট ফাইল ৱেব পেজ, ইয়াত আপোনাৰ যোনটো ইয়াত অলৰেডি ডকুমেণ্টছ আছে সেইটো বাৰু পাৰে। তাৰপিছত নিউ ডকুমেণ্টছ, নতুন ডকুমেণ্টছ হেৰি কৰিব পাৰে। তাৰপিছত ইমেইল এড্ৰেছ, যিকোনো ইমেইল এড্ৰেছ দিব পাৰে। তো আমি নৰ্মেলি ইয়াত যদি যাওঁ, আকৌ কাৰেণ্ট ফ'ল্ডাৰ হ'ল, তাৰপিছত আপোনাৰ ৰিচেণ্ট ফাইল, বৰ্তমান যোনটো ফাইলত কাম কৰি আছোঁ সেই ফাইলটো ইনচাৰ্ট কৰিব পাৰে। তো যিটো দিয়ে আপোনাৰ তাত যোনটো দিব, ইয়াত যোনটো ইনচাৰ্ট কৰিব দিব আপোনালোকে ছেভ থাকিব ডেস্কটপত, হয়নে? এইটোতে যাব, কাৰেণ্ট ফ'ল্ডাৰ ডেস্কটপ থাকিব, তাত দেখি আছে ইয়াত ডেস্কটপ আছে। তো আপোনালোকে ডেস্কটপতে আপোনালোকে যিহেতু ছেভ কৰি ল'ব লাগিব, এটা নিজৰ নামত নিজৰ ৰোল নাম্বাৰত এটা ফাইল ফ'ল্ডাৰ ছেভ কৰি ল'ব লাগিব। গতিকে তেনেধৰণে ডেস্কটপতে যাব, ডেস্কটপত গ'ল। ইয়াত মই যিকোনো এটা মই এড কৰি দিওঁ, ইয়াত কি আছে জইনিং লেটাৰ আছে, জইনিং লেটাৰ মই এড কৰি দিছোঁ। অ'কে, ঠিক আছে, এতিয়া ব্লু হৈ গৈছে, দিছে ব্লু হৈ গৈছে। এতিয়া ইয়াত কি হ'ব লাগে নিয়মতে, ইয়াত যেতিয়া আমি কণ্ট্ৰল প্লেচ কৰি পেলাই ইয়াত অ'কে মাৰোঁ, তেতিয়া খোল খাই যাব লাগে, সেইটো খোল খাই যাব। কিন্তু খোল খোৱা নাই, কেতিয়াবা ইয়াত খোল নাখায়, কিন্তু কোনো প্ৰব্লেম নাই, যদি এনেকৈ থৈ দিয়ে আপোনাৰ কোনো ইছ্যু নাহে। কিন্তু পাৱাৰ পইণ্টত আপোনাৰ জেনেৰেলি হাইপাৰলিংক নিদিয়ে, ৱৰ্ডত দিয়ে। ৱৰ্ডত কেনেকৈ মই চাই দেখাই দিছোঁ, ৱৰ্ডলৈ যাওঁ আমি। ৱৰ্ডত ছাপ'জ হাইপাৰলিংক ৱৰ্ডটোতে আমি হাইপাৰলিংক কৰিম। অ'কে, হাইপাৰলিংক গ'লোঁ, হাইপাৰলিংক চিলেক্ট কৰিছোঁ, ইনচাৰ্টত গ'ল, ইনচাৰ্টত অলৰেডি আছে হাইপাৰলিংক দেখিছে, এইটো হাইপাৰলিংকত গ'ল। ডেস্কটপত গ'লোঁ, কি লৈছিলোঁ ফাইলটো, জইনিং লেটাৰ। অ'কে, ঠিক আছে, এতিয়া এইটো খোল খাই যাব। চাব কণ্ট্ৰল ধৰিলে, কণ্ট্ৰল প্ৰেছ কৰিছে, এটা কণ্ট্ৰল প্ৰেছ কৰিলে কি আহি যায় দেখিছেনে, কণ্ট্ৰল প্ৰেছ কৰিলে এটা হাতৰ নিচিনা আহি যায়, এইটো ক্লিক কৰিলে য়েছ, ঠিক আছে, এইটো খোল খাই গৈছে, হয়। গতিকে এনেদৰে এটা এক্সটাৰ্নেল ফাইল বা এক্সটাৰ্নেল মেইললৈ আপোনাক লৈ যাব। ঠিক আছে, এইটো হৈ গ'ল হাইপাৰলিংক। এতিয়া নেক্সট কি কৈছে হাইপাৰলিংকৰ লগত, ইনচাৰ্ট এ চাৰ্ট। এটা মই স্কিল টেষ্টৰ ক্লাছ 3 যোনটো ক্লাছ আছিলে তাৰ চাৰ্টবিলাক ইনচাৰ্ট কৰা শিকাইছিলোঁ, কেনেকৈ এক্সেলত আপুনি 2D চাৰ্ট দিব, 3D চাৰ্ট দিব। গতিকে চাৰ্ট ইনচাৰ্ট কৰা চবতে প্ৰায় ছেইম হয়। চাৰ্ট কেনেকৈ ইনচাৰ্ট কৰা হয়, তাত আপোনাৰ যিখিনি ডাটা আছে ডাটাখিনি কেনেকৈ চেঞ্জ কৰিব পাৰি, যেনেকৈ আপোনাৰ চাৰ্টটোৰ ফৰ্মেট চেঞ্জ কৰিব পাৰি বা ডিজাইন চেঞ্জ কৰিব পাৰি, গোটেইখিনি ডিটেইলছত সেই এক্সেলৰ ভিডিঅ'টোত আছে। আৰু এটা বস্তু মই ইয়াত দেখুওৱা নাই, সেইটো হ'ল স্মাৰ্ট আৰ্ট। স্মাৰ্ট আৰ্টটো মই কেনেদৰে ইয়াত আপোনাৰ সেই ক্লাছ 3টোতে আছে। স্মাৰ্ট আৰ্টটোত কেনেদৰে আপুনি শ্বেপবিলাক ইনক্ৰিজ কৰিব পাৰিব, এনহেঞ্চ কৰিব পাৰিব, যে 3টা আছে ছাপ'জ এক্সট্ৰা কৰিব লাগে বা ডিক্ৰিজ কৰিব লাগে, বা এটা শ্বেপ দিছে সেই শ্বেপটো আপোনাৰ কাষ্টমাইজ কৰিব লাগে, চেঞ্জ শ্বেপ কৰিব লাগে, কেনেধৰণে কৰিব লাগে, সেইটো ক্লাছ 3ত আপোনালোকে যদি চোৱা নাই তাত চাই ল'ব পাৰিব। ইয়াত মই জাষ্ট আপোনাৰ যোনটো চাৰ্টখন আছে চাৰ্টখন মই ইনচাৰ্ট কৰি দেখাই দিওঁ। আপোনাৰ এই ডাটাখিনি লৈ যদি চাৰ্টটো ইনচাৰ্ট কৰিব লগা হয়, তেতিয়াহ'লে এই ডাটাখন অকণ সৰু কৰক, যিহেতু ইয়াত অভাৰলেপ এটা বস্তু আছে যে আপোনালোকে এক্সেল বা পাৱাৰ পইণ্টত কুৱেশ্যনটো এনেকৈ দিব যে ইয়াত অভাৰলেপ নোহোৱাকৈ এখন চাৰ্ট 2D চাৰ্ট 3D চাৰ্ট 3D কলম ইনচাৰ্ট কৰক। তেতিয়া অভাৰলেপ মিনছ এই টেবুলখনৰ লগত যাতে ইয়াৰ ওপৰত নপৰে, অভাৰলেপ নকৰে, তলত থাকিব লাগিব, ছাইডত থাকিব লাগিব। গতিকে আপুনি এইখন সৰু কৰক অকণমান, এইটো নাহিব ন, ইয়াত সৰু কৰি দিলে। অ'কে, ঠিক আছে, ইয়াত এতিয়া ডাটাটো চিলেক্ট হ'ব, ডাটাটো চিলেক্ট কৰি ঠিক আছে, ইয়াত আমি ডাটাখিনি চিলেক্ট নাই, ইয়াত আপুনি ইনচাৰ্ট কৰক। ফাৰ্ষ্ট ইনচাৰ্ট কৰিলে চাৰ্ট কৰিলে, 2D চাৰ্ট 3D চাৰ্ট বহুত ধৰণৰ কলম, হাইপাৰ স্পেচ, চাৰ্ফেচ, বহুত ধৰণৰ কিবা আছে। এটা বস্তু আছে পাইছে চাগে আপুনি, হৰাইজেণ্টেল ষ্টেক চিলিণ্ডাৰ, এনেকৈ ধৰণৰ এটা আছিলে, সেইটো হৈ গ'ল। এইটো কি হয়, ষ্টেক চিলিণ্ডাৰ দেখিছে, ষ্টেক চিলিণ্ডাৰ। এইটো হ'ল আপোনাৰ ভাৰ্টিকেল আছে। তো এটা কুৱেশ্যন তেনেকুৱা মই দিছিলোঁ মোক টেষ্টখনত, যে হৰাইজেণ্টেল ষ্টেক চিলিণ্ডাৰ, তেতিয়া আপোনাৰ এইটো হৰাইজেণ্টেল চাওক, এইটো হ'ব, দেখিছে, ষ্টেক হৰাইজেণ্টেল চিলিণ্ডাৰ, এইটোৱে আহিব। এইটো দিলে অ'কে মাৰিলে, ইয়াত ডাটাটো বেলেগ লৈ আছে। তো আপুনি কেটেগৰী 1ত কি দিব, নামখিনি দিব, যদু, ৰাম, নিকিতা, সন্তোষ, লিখক যদু, ৰাম, সন্তোষ। অ'কে, মাৰ্কছবিলাক কি আছে দিয়ক, 95, অ'কে, দেন 88, 92, 72, নেক্সটটো দিয়ক 81, 67, 62, 68, তাৰ নেক্সটটো আহিলে 90, দেন 95, 88, 75, তিনিটা আছে, টোটেলটো নালাগে,
ইয়াত টোটেল লগাব লগা হ'লে ইয়াত লিখিব লাগিব তেতিয়া ইয়াত আহি পেলাই এইটো বহাই দিব লাগিব আপুনি ঠিক আছে নালাগে ইয়াত এইটো হৈ তিনিটা লিখিলে তিনিটা লিখাৰ পিছত এইটো আপুনি ইয়াত আহি যাব এতিয়া এটা বস্তু কি কৈছিলে অভাৰলেপ এতিয়া অলৰেডি এইটো অভাৰলেপ হৈ আছে মানে টেবুলখনৰ ওপৰত এইটো ওলাই আছে এইটো অভাৰলেপটো নাইকিয়া কৰিবলৈ আপুনি সৰু কৰি দিয়ক নৰ্মেলি ইয়াত আহি যাওক সৰু কৰি দিয়ক হৈ গ'ল চনটোছ এনেকৈ আহি গ'ল এতিয়া মই তাত দেখাইছিলোঁ আপোনাক কেনেকৈ চেঞ্জ কৰিব পাৰে এক্সেলত বেছি এইটো ইছ্যু হয় ইয়াত তেনেকৈ নহয় গতিকে ইয়াত আপুনি এইটো ইয়াত এনেকৈ ৰাইট ক্লিক কৰি পেলাই এইটো এডিট ডাটা কৰিলে আকৌ সেই এক্সেলখন দেখাই দিব তাত চেঞ্জ কৰিব পাৰিব বেলেগ একো নাই কিন্তু যোনটো এক্সেলত হয় সেইটো বেলেগ হয় অলপ তো এক্সেলতো চাই ল'ব আপুনি যদি চোৱা নাই ক্লাছ 3 মোড আছে স্কিল টেষ্টৰ ঠিক আছে এইটো হৈ গ'ল যিকোনো চাৰ্ট ইনচাৰ্ট কৰা মেইনলি ভালকৈ এক্সেলত আছে এক্সেলটোত আছে যে বিভিন্ন টাইপৰ ছেট কেনেকৈ ইনচাৰ্ট কৰিব পাৰি চাৰ্ট ইনচাৰ্ট কৰিব পাৰি ইয়াত মই নৰ্মেল এটা দেখাই দিছোঁ ঠিক আছে নেক্সট কুৱেশ্যন আহি যাওক নেক্সট 6 নম্বৰ কুৱেশ্যন এই যে পেণ্টাগনেল শেপ এই দ্য হেডাৰ ৰাইট ৰোল নাম্বাৰ তো পেণ্টাগনেল শেপ এটা কুৱেশ্যন তেনেকুৱা ধৰণৰ আছিলে আমাৰ যোনখন মক টেষ্ট বনোৱা হৈছিলে তাত আমাৰ এটা শেপ দিবলৈ কোৱা হৈছিলে অ'কে বেলেগ এখন চাইড লওঁ এখন অলৰেডি আছে তো ইয়াত লৈ লওঁ আচ্ছা মই এইটো ক'লোৱে ন অলৰেডি যে এইটো কাটিব লাগে যদি আপোনাৰ এইটো নালাগে তেতিয়া আপুনি এইটো ৰাইট ক্লিক কৰি কাটি দিব মই কৈছোঁ অলৰেডি ঠিক আছে ইয়াত কি দিব লাগে হেডাৰ বা ৰাইট কৰ্নাৰ কৈ দিব হেডাৰ হ'ব বা ৰাইট কৰ্নাৰ মিডল কৰ্নাৰ য'ত দিবলৈ কয় যে পেণ্টাগনেল শেপ এটা ইনচাৰ্ট কৰিব লাগে তো ইনচাৰ্টত গ'ল শেপ গ'ল পেণ্টাগনেল মানে 5 সাইডছ আহিব তো আপুনি বিচাৰক 5 সাইডছ এইটো 5 সাইডছ অ'কে আহি গ'ল তো ইয়াত আহিলে যিমান ডাঙৰকৈ লাগে কৰিলে তাৰপিছত আকৌ কি হ'ল ৰাইট ক্লিক কৰি পেলাই ইয়াতকৈ ৰোল নাম্বাৰ লিখিব দিছে এডিট টেক্সট কৈছোঁৱে যদি পাৱাৰ পইণ্টত আহে এডিট টেক্সট তেতিয়াহ'লে যদি ৱৰ্ডত আহে এডিট টেক্সট ঠিক আছে এডিট টেক্সট কৰাৰ পিছত ৰোল নাম্বাৰ 1 2 3 4 5 6 অ'কে এইটো বেছি ডাঙৰ হৈ আছে অলপ সৰু কৰি দিওঁ এটা লাইনত অহাকৈ 16 49 ঠিক আছে ইয়াত যদি এইটো চুই দিয়াৰ লগে লগে শেপ বা চাৰ্ট যিয়ে লওক চুই দিয়াৰ লগে লগে তাত ফৰ্মেট আহি যাব ওপৰত দেখিছে ফৰ্মেট তো ফৰ্মেটত গৈ আপোনালোকে ইয়াত লেফ্ট চাইডে কি হয় শেপটো চেঞ্জ তো শেপটো যদি বেলেগ কালাৰ কিবা কৰিব দিছে য়েল্ল' কৰি দিলে যদি টেক্সট বেলেগ কালাৰ কৰিব দিছে টেক্সটটো আপুনি কৰি দিলে যি কালাৰ আছে দখাকৈ দিওঁ ব্লেক অ'কে এইটো কৰিব দিছে আউটলাইন তো শেপ আউটলাইন যি কৰিবলৈ কয় তেনেধৰণে আপোনালোকে এনেকৈ কৰিব পাৰিব শেপ এটা ইনচাৰ্ট কৰি হ'ল শেপ এটা ইনচাৰ্ট কৰি আপোনালোকে এইটো ধৰণে প্লেচ কৰিব পাৰিব অ'কে মোক তোলা নেক্সট কুৱেশ্যন কি আছে কুৱেশ্যন নম্বৰ 7 টেক এ শ্লাইড অফ 16:9 শ্লাইড 16:9 কৈছে আচ্ছা আৰু এটা কথা আপোনালোকে যোনটো এটা কথা ভাবিব এক্সেল হওক পাৱাৰ পইণ্ট হওক তাত যেতিয়া আপুনি কুৱেশ্যন এটা পুট কৰিছে কুৱেশ্যন এটা কৰিছে কৰাৰ পিছত তাত ফৰ্মুলাটো দিছে নাই ছাপ'জ আপুনি মেনুৱেলি প্লাছ কৰি আপুনি লিখিব পাৰে চাম ইউজ কৰিছে নে প্ৰিণ্ট কৰাৰ পিছত আপোনালোকে গম নাপায় কিন্তু সেইটো নাভাবিব কাৰণ প্ৰিণ্ট কৰাৰ পিছত আমাৰ যোনটো ফাইল আছে যোনটো ছেভ কৰিছিলে এইটো পেন ড্ৰাইভত লৈ যায় পেন ড্ৰাইভটো SLC কমিশ্যনৰ ওচৰত যাব তো কমিশ্যনত চালে গম পাব বস্তুটো কেনেধৰণৰ আপোনাৰ ফৰ্মুলা ইউজ কৰিছে নে নাই কৰা গতিকে সেইটো হ'ল কথা তো 16:9 এতিয়া আমি 16:9 শ্লাইড দিব লাগে এইখনেই চাব শ্লাইড হ'ল এতিয়া 16:9 কি হ'ব যে হোমত আহিলে হোমত নহয় ডিজাইনত যাব ডিজাইনত গৈ ইয়াত পেজ ছেটআপ আছে পেজ ছেটআপ অ'কে পেজ ছেটআপ ইয়াত অলৰেডি লেখা আছে কাষ্টমছ হৈ আছে তো ইয়াত আপুনি 16:9 কৈছিলে 16:9ত যাওক এইটো 16:9 মই এটা কুৱেশ্যন ছাপ'জ দিছিলোঁ 16:9 দিয়াৰ পিছত আকৌ হাইট এণ্ড ৱেইট পঢ়াইছিলোঁ চেঞ্জ কৰিছিলোঁ এইটো নোৱাৰিব আচলতে ঠিক আছে কৈ বাদ নি হ'ল অন স্ক্ৰীণ এইটো 16:9 কৰিলে কি হয় চাব ডাউন হৈ গ'ল ঠিক আছে যদিহে কাষ্টম কৰিবলৈ কয় ছাপ'জ 16:9 নাই কোৱা তো ৱেইট এনেকৈ দিয়ক ছাপ'জ ৱেইট দি দিলে আপোনাৰ 23 অ'কে 22 দিলে আৰু হাইট দিলে যেনিবা 15 একে মেনুৱেলি চেঞ্জ কৰিব লাগিব দেখিছেনে দেখা পাইছেনে উইথ এণ্ড হাইট এইটো চেঞ্জ কৰিলে অ'কে দিলে শেপটো চেঞ্জ হৈ গ'ল দেখিলে তো তেনেধৰণে আপোনালোকে কাষ্টমাইজ কৰি ল'ব পাৰিব এতিয়া ইয়াত কি এড কৰিব দিছে এইটো যিহেতু নালাগে তো আমি এতিয়া বৰ্তমান কাটি দিওঁ ঠিক আছে এটা কৈছে এটা শেপ দিছে ৰেক্টেংগুলাৰ শেপ 6 cm লেগ 12 cm ব্ৰেথ এতিয়া ৰেক্টেংগুলাৰ শেপটো আমি ইনচাৰ্ট কৰিম ইনচাৰ্টত গ'ল শেপ গ'ল ৰেক্টেংগল অ'কে ৰেক্টেংগল এতিয়া ৰেক্টেংগল ইয়াত চুই দিয়াৰ লগে লগে কি আহি যায় কৈছোঁ যে ফৰ্মেট আহি যাব ফৰ্মেটত যাব ফৰ্মেটত গৈ আমাৰ শেপটো কি কৈছে 6 cm লেংথ 12 cm ব্ৰেথ 8 cm দেখিছে 4.5 cm আৰু 9.33 cm তো লেংথটো কি দিছিলে এইটো লেংথ হয় লেংথটো দিছিলে 12 cm হয়নে এইটো কৰি মেনুৱেলি লিখি দিব কি পিঠাতকৈ মেনুৱেলি লিখি দিলে হ'ল আৰু 12 cm হ'ল
12 cm আৰু এফালে আপোনাৰ কৈছিলে লেংথ 12 cm আৰু এইটো হৈ গ'ল নাই 6 cm লেংথ কৈছে 12 cm ব্ৰেথ কৈছে লেংথ ব্ৰেথ আহিব ইয়াত না এইটো 12 আহিব এইটো 6 আহিব 6 আহিল এইটো 12 আহিব 12 আহিব 12 এনেকুৱা হৈ যাব এই হয়নে ওকে এনেকুৱা হ'ব এইটো ৰেক্টেংগুল হ'ল ইয়াত আপোনাৰ এইটো হ'ল ৰেক্টেংগুল ইয়াত এইটো হৈ গ'ল ৰেক্টেংগুলাৰ শেপটো ইয়াত শেপ কালাৰটো ইয়েলো কৰিব দিছিলে এইটো কৰি দিব ইয়াত আহি পেলাই গম পাইছে যোনটো শেপ ফিল আছে শেপ ফিলটো ইয়েলো কৰিলে ইয়েলো হৈ যাব মানে যেমন যদি কিবা লিখিব দিয়ে সেম কথা সেম ৰাইট ক্লিক কৰি এডিট টেক্সট এতিয়া ইয়াত আৰু এটা বস্তু কুৱেশ্যনছ আহিছিলে আমাৰ আছিলে কুৱেশ্যন মক টেষ্টত যদি মক টেষ্টত নহয় আপোনাৰ যোনটো লাষ্ট ইয়াৰ এক্সাম আছিলে তেতিয়া তাত কি হয় ইউনিট টু চেণ্টিমিটাৰ দিয়া আছে হয়নে কিবা কাৰণে য'ত ইঞ্চি দিব পাৰে সাপোজ 2 ইঞ্চ 3 ইঞ্চ তেতিয়া কি কৰিব ইয়াৰ আচলতে যোনটো চেণ্টিমিটাৰটো আপুনি ইঞ্চি লিখি দিলে এইটো চেঞ্জেছ নহয় চেণ্টিমিটাৰ হৈ থাকে কাৰণ কণ্ট্ৰল পেনেলত অলৰেডি চেঞ্জ কৰা আছে এতিয়া এক্সামতটো সেইটো কৰিব নোৱাৰিব কাৰণ সেইবিলাক চলে নিদিব গতিকে আপোনালোকে কি কৰিব যদি 2 ইঞ্চ দিলে তেতিয়া আপুনি সাপোজ সেইটো চেণ্টিমিটাৰ লৈ যাব 2 ইঞ্চ মানে 1 ইঞ্চত কিমান 2.5 2 ইঞ্চত 5 ধৰি লওক অলমোষ্ট যদি এইটো কৈছে যে আপোনাৰ 2 ইঞ্চ তেতিয়া আপুনি এইটো 5 কৰি দিলে 5 হৈ গ'ল ঠিক আছে নেক্সট সাপোজ এইটো দিলে আপোনাৰ 3 ইঞ্চ সাপোজ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ হৈ গ'ল আপোনাৰ কিমান 7.5 তো 7.5 দি দিলে ওকে ঠিক আছে এনেকৈ কৰি দিলে সেন্টিমিটাৰ তেতিয়া একো ভুল নহয় কিবা কাৰণ ইঞ্চিত থাকিব পাৰে সেন্টিমিটাৰ দিব পাৰে এনেকৈ ধৰণে আপোনালোকে কৰি ল'ব ঠিক আছে হ'ল গতিকে পাৱাৰ পইণ্টৰ যি কুৱেশ্যন এইখিনি বাকীখিনি ল'লোঁ মই যিখিনি আচলতে আপোনালোকে গোটেই সলিউশ্যনখিনি যিখিনি অভাৰঅল যিখিনি কুৱেশ্যন আহিব পাৰে একচুৱেলি হ'ল যোনটো আমাৰ মই অলৰেডি কৈছোঁ হাই ছেকেণ্ডেৰী আৰু উইদাউটত অলপ ইজি আহে উইথত অকণ টান আহে কিন্তু সেইখিনি গোটেইখিনি ইয়াত কভাৰ হৈ যাব এতিয়া ইয়াতো হ'ল পাৱাৰ পইণ্টৰ কুৱেশ্যন নেক্সট ভিডিঅ'টো মই ৱৰ্ডৰ দি দিম ৱৰ্ডৰ গোটেইখিনি সলিউশ্যনছ আমাৰ মক টেষ্টত থকা বা কেনেকুৱা ধৰণৰ টাইপছৰ সুধিব পাৰে গোটেইখিনি ৱৰ্ডৰ মই অলৰেডি বনোৱা আছে তথাপিও মই তাৰ বাহিৰেও যিখিনি বাকী আছে সেইখিনি মই ওপৰত এটা ভিডিঅ' অভাৰঅল গোটেইখিনি বনাই দিম আৰু ভিডিঅ'টো দীঘলো হ'ল আৰু মই এটা কৈছোঁ যে টেলিগ্ৰামত আমাৰ অলৰেডি ডাইৰেক্ট ডিছকাশ্যনছ হৈ থাকে ডাইৰেক্ট কুৱেশ্যনটো দিলে আপুনি সলিউশ্যন পাব ডাইৰেক্টলি মোক সুধিব পাৰিব টেলিগ্ৰামত গতিকে একচুৱেলি আমাৰ যোনটো প্লেটফৰ্ম টেলিগ্ৰামৰ সেইটো ছাফিচিয়েণ্ট এটা হয় আপোনাৰ স্কিল টেষ্টটোৰ কাৰণে কোৱালিফাই কৰিবৰ কাৰণে ভালকৈ কোৱালিফাই গোটেইখিনি কথা জনাৰ কাৰণে গতিকে ঠিক আছে ভিডিঅ'টো শেষ হোৱালৈকে চোৱাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম